তাইক ক'ব একেলগে যাতে তাই কাপোৰ কানিখিনি পেক কৰি লয়। তোমাৰ মনত কি চলি আছে, তোমাৰ পৰিকল্পনা কি, এই সকলোবোৰ উলিয়াব লাগে। কিন্তু মই এটা কথা বুজা নাই, এইবোৰ কৰি তুমি কি পাবা? আৰু তই আমাৰ কথাত ভাগ ল'ব নালাগে। যা ভাত ৰান্ধগৈ। সেইখন ঘৰত টকা পইচাৰ অভাৱ আছিল সঁচা, কিন্তু মই তাইক কোনোদিনে মৰমৰ অভাৱ দিয়া নাছিলোঁ। সুখী আছিল তাই মোৰ লগত। ঘৰুৱা সংঘাতনো কাৰ জীৱনত নাথাকে, কিন্তু মই ডাঠি ক'ব পাৰোঁ আপোনাৰ ছোৱালীক মই এইখন ঘৰত বেছি সুখত ৰাখিছোঁ। কিবা এটাতো অঘটন ঘটিছে, যাৰ বাবে মাহী এনেদৰে জ্বলি উঠিছে। হ'ল কি বাৰু? ৰাতিপুৱাই ওলাই যাবই নালাগিছিল। মোৰ বাবে ঘৰখনত অশান্তি হৈ আছে। কি কৰোঁ মই? মৰিবও নোৱাৰোঁ আৰু জীয়াই থাকিব নোৱাৰা হৈছোঁ। বিষ্ণু, নমামীৰ লগত মোৰ দুটামান কথা আছে। নমামী, তুমি মোৰ ৰুমলৈ আহাচোন। আহা। মা, আপুনি মোক ভুল নুবুজিব। দেউতা যি চৰ্ত ৰাখিছে তাৰ বিষয়ে মই জনাই নাছিলোঁ, আৰু জানিলে দেউতা কেনেকুৱা কাম মই কেতিয়াও কৰিব নিদিওঁ। মা, আপুনি অবিহনে মই এইখন ঘৰৰ কল্পনাও কৰিব নোৱাৰোঁ। শুনা নমামী, তুমি মোৰ কথা শুনা। তুমি ঠিকেই কৈছিলা, এইটো বিবু নহয়। মোৰ ল'ৰা এইটো হ'বই নোৱাৰে। মই বুজা নাই মা। মোৰ সন্দেহ হৈছিলে বিবুৰ ওপৰত। নে সি এতিয়াও মূৰ্ছনাৰ লগত মনে মনে সম্পৰ্ক চলাই আছে। কিন্তু এতিয়া মোৰ ভুল ভাগিল। তুমি কোৱাৰ দৰেই বিবুক বাধ্য কৰোৱা হৈছে এইবোৰ কৰাবলৈ। মোৰ বোধেৰে মূৰ্ছনাই এনেকুৱা কিবা এটা কথা জানে বিবুৰ বিষয়ে, যিটো সি আমাক ক'ব পৰা নাই। এক প্ৰকাৰে ব্লেকমেইলিং কৰি আছে মূৰ্ছনাই বিবুক সেই কথাটো লৈ। এতিয়া কথাটো কি সেইটো আমি উলিয়াব লাগে, যিটো কেৱল তুমিহে পাৰিবা। বাকী সকলো কথা বাদ দি তুমি অকল এই কথাটোত মন দিয়া, তোমাৰ সংসাৰখনৰ খাতিৰত। মনত ৰাখিবা নমামী, তোমাৰ সংসাৰখন সুস্থিৰ হ'লেহে বাকী সকলো ঠিক হ'ব। ব'লা এতিয়া। মাকে ইমান কনফিডেণ্টলি কৈছে যে মোক ঘৰৰ পৰা উলিয়াই দিব বুলি। বাদ দেও সেইজনীৰ কথা। সেইজনী বেছিকৈ কথা কয়। কিমান ডাঙৰ ডাঙৰ কথা ক'লে। নমামীক ঘৰৰ পৰা উলিয়াই দিব, তোক বোৱাৰী কৰিব, কোনোবা এটাও হ'লনে বাৰু? তাইৰ কথাৰ কোনো মূল্য নাই বুজিছ। গুৰুত্ব নিদিবি তাইৰ কথাত। একো কৰিব নোৱাৰে তাই। সঁচাকে তোমাৰ? সঁচাকৈ। তই মাত্ৰ তোৰ কামত মন দে। আৰু এটা কথা, তই এই কাজলজনীক হাতত ৰাখিবি। ভৱিষ্যতৰ বিপদৰ আগজাননীবোৰ তই তাইৰ পৰাই জানিব পাৰিবি। চিন্তা নকৰিবা মা, তাইৰ দুৰ্বলতা মই ভালদৰে জানো। কাজল মোৰ হাতৰ মুঠিত থাকিব। মই চৰ্ত মানিবলৈ সাজু আছোঁ। মই ওলাই যাম এইখন ঘৰৰ পৰা। মই থকা মানে সকলোৰে বিপদ।
মোৰ লগত না ল'ৰা সুখত থাকিব পাৰিব না বোৱাৰী সুখত থাকিব পাৰিব। কিন্তু মোৰ আশীৰ্বাদ সিহঁতৰ লগত সদায় থাকিব। কেতিয়াও উভতি নাহোঁ মই এইখন ঘৰলৈ। মা কি কৈ আছে আপুনি এইবোৰ? তুমি মনে মনে থাকা নমামি, এয়া মোৰ সিদ্ধান্ত। কিন্তু মই এই চৰ্ত নামানো। মা, সকলো তোমাৰ মতে নহয়। কিয় যাবা তুমি এইখন ঘৰ এৰি? এইখন তোমাৰ ঘৰ, আৰু এইখন ঘৰৰ একমাত্ৰ সন্তান হিচাপে ইয়াত মোৰো সম্পূৰ্ণ অধিকাৰ আছে। মই মোৰ ঘৰত মোৰ কোনোবা বন্ধু বা বান্ধৱীক ৰাখোঁ, তাত আপোনাৰ মাত মতাৰ কোনো অধিকাৰ নাই। আৰু আপুনি যদি ভাবিছে আপোনাৰ ছোৱালীৰ কাৰণে কিবা অসুবিধা হৈছে, লৈ যাওক তাইক, মোৰ কোনো আপত্তি নাই। ঠিক আছে, মই নমামিক লৈ যাম। কিন্তু আপুনি যেনেকৈ মোক চৰ্তবিলাক ভালদৰে ভাবি চাবলৈ সময় দিছিল, ময়ো আপোনাক সময় দিছোঁ। আজি ৰাতিটো সময় আছে আপোনাৰ হাতত। এই সময়খিনিৰ ভিতৰত যদি আপোনালোকৰ সিদ্ধান্ত সলনি নহয়, নমামিয়ে চিৰদিনৰ বাবে এইখন ঘৰৰ পৰা বিদায় ল'ব লাগিব। কেনেকুৱা লাগিছে হা? কেনেকুৱা লাগিছে এতিয়া তোমাৰ? যেতিয়া আনে তোমাক ব্যৱহাৰ কৰে, আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা। মোক খুলি ক'বানে? নে ইয়াতো মোৰ কোনো অধিকাৰ নাই? বিষ্ণু, ক'ৰ পৰা আহিলে? আহিছোঁ আপোনালোকৰ ঘৰৰ পৰাই। লগতে দুটা চৰ্তও দি থৈ গৈছোঁ, ভালদৰে ভাবি চিন্তি উত্তৰ দিব। বন্ধ কৰা এইবোৰ, বন্ধ কৰা মোক ব্লেকমেইলিং কৰা। মই নোৱাৰোঁ আৰু সহ্য কৰিব। কিয় তুমি মোৰ লগত এনেকুৱা কৰি আছা মূৰ্ছনা? তুমিতো মোৰ ভাল বান্ধৱী আছিলা, কোনোবাই নিজৰ বন্ধুৰ লগত এনেকুৱা কৰে? প্লিজ মূৰ্ছনা, দয়া কৰা মোৰ ওপৰত। কষ্ট পাইছা? ময়ো পাইছিলোঁ। মৰি যাব মন গৈছে ন? ময়ো চেষ্টা কৰিছিলোঁ আত্মহত্যাৰ। যেতিয়া তুমি মোক কোনো বস্তুৰ নিচিনা ব্যৱহাৰ কৰি আৱৰ্জনাৰ দৰে নিজৰ জীৱনৰ পৰা দলিয়াই পেলাইছিলা। কেনেকুৱা লাগিছে হা? কেনেকুৱা লাগিছে এতিয়া তোমাৰ? যেতিয়া আনে তোমাক ব্যৱহাৰ কৰে, আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা। তুমি ভুগিবই লাগিব। মই পোৱা কষ্ট তুমিও অনুভৱ কৰিব লাগিব। যোৱা ইয়াৰ পৰা। মোৰ পৰা দয়াৰ কোনো আশা নকৰিবা। মই এতিয়া বহুত নিষ্ঠুৰ। খং উঠিব লাগিলে মুহূৰ্ততে সকলো ধ্বংস কৰি দিম।
বিষ্ণুক লগ পালোঁ। কি হৈছে জানো কি? কিবা চৰ্তৰ কথা ক'লে মোক। কি চৰ্ত? মোক খুলি ক'বানে? নে ইয়াতো মোৰ কোনো অধিকাৰ নাই? বিষ্ণুৱে নমামীক ঘৰলৈ নিবলৈ আহিছিল। আৰু যদি নমামীক এইখন ঘৰত ৰাখিব লাগে, বিনিময়ত 2টা চৰ্ত দিছে। চৰ্ত পূৰণ হ'লেহে নমামীক এইখন ঘৰত থাকিবলৈ দিব। কি চৰ্ত? মূৰ্ছনাক ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। অঁ, এয়াতো ঠিক কথাই কৈছে। আৰু দ্বিতীয় চৰ্তটো হৈছে মই নমামী আৰু বিভানৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। হয় মই এই ঘৰ ত্যাগ কৰিব লাগিব, নহয় সিহঁত 2টা ঘৰ ত্যাগ কৰি যাব। মই যিজনী মূৰ্ছনাক জানিছিলোঁ সেইজনী তুমি নহয়। তাইৰ মনটো বিশাল আছিল, কিন্তু এইজনী মূৰ্ছনা বহুত নিষ্ঠুৰ। আচলতে তোমাৰ মায়ে তোমাৰ মূৰটো খালে, তেওঁৰ বাবে তুমি আজি এনেকুৱা হৈছা। বিভান, বহুত অপমান কৰিছা তুমি মোৰ মাক। বহুত সহ্য কৰিলোঁ, কিন্তু এতিয়া আৰু নহয়। এতিয়া তোমাৰ প্ৰতিটো কথাৰ প্ৰত্যুত্তৰ দিবলৈ মই সক্ষম। গতিকে কথা অলপ সাৱধানে ক'বা। মই ঘৰ এৰি যাবলৈ মান্তি হৈছোঁ, কিন্তু বিবু মান্তি নহয়। মা, মোৰ হাতত এটা উপায় আছে। কি? বিভানৰ দুৰ্বলতা জনাৰ। দুৰ্বলতা? বিভানৰ? কি কথা কৈছা নমামী? ভালেই হ'ল আপুনি সকলো শুনিলে। বহুত কথা আছে, মই ক'ম আপোনাক। এতিয়া আমি সকলোৱে একগোট হৈ কাম কৰিব লাগিব। মই অকলশৰীয়া নহয়, দাদা আছে মোৰ লগত। বাধা যিয়েই নহওক, দাদাই সকলোবোৰ আঁতৰাই দিব। ময়ে মূৰ্ছনাৰ মূৰত সুমুৱাই দিছিলোঁ যে তাই এতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব পাৰে। কথাবোৰ যে এনেকুৱাও হ'ব পাৰে মই ভবাই নাছিলোঁ। ভুল মোৰেই। ময়ে সিহঁতক এইবোৰৰ মাজলৈ সুমুৱাইছিলোঁ। এইখিনি কথা শুনাৰ পাছত মোৰ প্ৰতি যি তোমাৰ অকণমান সন্মান আছে সেইখিনিও চাগে নোহোৱা হৈ যাব। তেওঁলোকক লৈ ষড়যন্ত্ৰৰ আৰম্ভণি ময়ে কৰিছিলোঁ। ময়ে মূৰ্ছনাৰ মূৰত সুমুৱাই দিছিলোঁ যে তাই এতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব পাৰে। তোমাক এইখন ঘৰৰ পৰা উলিয়াই মূৰ্ছনাক মই আকৌ এইখন ঘৰৰ বোৱাৰী কৰি আনিব বিচাৰিছিলোঁ। পুৰণি কথাবোৰ কৈ বৰ্তমানক কিয় কষ্ট দিয়ে মা? যি হ'ল পাহৰি যাওক। মোৰ ল'ৰাটোক বচোৱা নমামী। মই এবাৰ বিভানক পোনপটীয়াকৈ সুধিম যে কি হৈছে তেওঁৰ। যিমান পাৰোঁ চেষ্টা কৰিম কথাবোৰ উলিয়াবলৈ। আৰু যদি তেওঁ নকয়, তাৰ পাছত এটাই উপায় আছে আমাৰ হাতত। কি? বিভানৰ লগত এনেকুৱা কিবা এটা হৈছে
যিটো আমাক ক'ব নোৱাৰে, কিন্তু কোনোবাতো থাকিব যিয়ে কথাবোৰ জানে। কোনোবা ভাল বন্ধু নাইবা শত্ৰু। তুমি ইমান নিশ্চিতভাৱে কেনেকৈ ক'ব পাৰিলা? যি কথা আমি নাজানো, তুমি নাজানা, আন কোনোবাই কেনেকৈ জানিব? নাজানো, মোৰ মনে কয়। কিন্তু আমি কথাবোৰ কেনেকৈ জানিম? মই অকলশৰীয়া নহয়, দাদা আছে মোৰ লগত। বাধা যিয়েই নহওক, দাদাই সকলোবোৰ আঁতৰাই দিব। মই জানো, কোনোবা মোৰ লগত থাকক নাথাকক, তুমি মোৰ লগত সদায় আছা। এইবাৰো মোক তোমাৰ সহায়ৰ প্ৰয়োজন দাদা। দাদাৰ ফোনটো কিয় লগা নাই? তোমাৰ লগত মোৰ অলপ কথা আছে। তুমি নকলেও মই বুজো। তোমাৰ যে কিবা এটা হৈছে, তুমি বিচৰা কিবা আৰু কৰি আছা আন কিবা। কি হৈছে তোমাৰ? একো হোৱা নাই মোৰ। কি যে কথাবোৰ কৈ আছা নহয় তুমি। তেনেহ'লে কিয় তুমি মোৰ চকুত চকুত হৈ কথা ক'ব পৰা নাই? মোৰ চকুত চকুত হৈ কোৱা যে মই যি অনুভৱ কৰিছোঁ সেয়া মিছা। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে